নিশ্চয়কৈ বিহু বুলি ক'লে প্ৰতিগৰাকী অসমীয়াৰ মন যেন সাতখন আঠখন হৈ থাকে আৰু বিহু বুলি ক'লে প্ৰতিগৰাকী অসমীয়াৰ ব্যস্ততাৰ অন্ত নাই। ভোগালীৰ প্ৰাক্ষণতো ব্যস্ততাৰ কথাই সুকীয়া, কাৰণ এফালে পাকঘৰত জীয়ৰী বোৱাৰী ব্যস্ত হৈ পৰে লাড়ু পিঠা প্ৰস্তুত কৰাত, আনফালে পথাৰত ব্যস্ত হৈ থাকে ডেকাসকল ভেলাঘৰ অথবা মেজি নিৰ্মাণত। এই মুহূৰ্তত উপস্থিত আছোঁ নলবাৰীৰ মাক্ৰাপাৰত, আৰু মাক্ৰাপাৰৰ যিটো দৃশ্য, এই দৃশ্যটো অকণমান প্ৰথমে দেখুৱাই লৈছোঁ। এই ধৰণে পুৰণি কীৰ্তিস্তম্ভৰ আৰ্হিত তেখেতসকলে এটা সুন্দৰকৈ ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে, আৰু বাঁহ আৰু নৰাৰে এই ভেলাঘৰটো নিৰ্মাণ কৰি উলিয়াই এই ভেলাঘৰৰ আচলতে নঙলাতেই ভেলাঘৰৰ পদূলিতেই তেখেতসকলে বিহু উদযাপনৰ বাবে সাজু হৈছে, লগে ভাগে এসাঁজ খোৱাৰ বাবে সাজু হৈছে। আৰু ভেলাঘৰৰ দাঁতিতেই তেখেতসকলে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এটা গীটাৰ নিৰ্মাণ কৰিছে, গীটাৰৰ আৰ্হি নিৰ্মাণ কৰিছে, আৰু এই গীটাৰৰ আৰ্হিটো তেখেতসকলে এক প্ৰকাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছে। আৰু উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত পৰৱৰ্তী দিনটোত পুৱাৰ ভাগত যাতে সকলোৱে মেজিৰ তলত ল'ব পাৰে, তাৰ বাবে ইয়াত সুন্দৰকৈ এটা মেজিও নিৰ্মাণ কৰি উলিয়াইছে। গাঁৱৰ ডেকাসকল আছে, সকলোৰে মন থৌকিবাথৌ হৈ আছে, কাৰণ পদূলিমুখত হেঁপাহৰ ভোগালী। কি ধৰণে এই তেখেতসকলে কীৰ্তিস্তম্ভ নিৰ্মাণ কৰিছে, গোটেই কথাখিনি পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰথমে ইংৰাজী নৱবৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। কি ধৰণে সাজু হৈছে ভোগালীৰ বাবে? প্ৰথমে আমি আপোনাৰ মাধ্যমৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাইছোঁ, আৰু আমাৰ এই ভোগালী বিহুৰ যি আমাৰ যুৱক যুৱতীসকলৰ যি চেষ্টা বা যি আশা, সেই আশাখিনি আপোনালোকৰ মাধ্যমেৰে অসমবাসীক দেখুওৱাৰ কাৰণেও আমি খুব কৃতজ্ঞ। আমি এই যিটো আমাৰ ভোগালী বিহুৰ কাৰণে আমি সংগতি ৰাখি যি কাৰেংঘৰ নিৰ্মাণ কৰা হৈছে, স্বৰ্গদেউ শুক্লেনমুঙে যি কাৰেংঘৰ নিৰ্মাণ কৰিছিল, সেই কাৰেংঘৰৰ আৰ্হিত আমি ঐতিহ্য যিটো কাৰেংঘৰ তৃতীয় ৰাজধানী, সেইটো আমি ইয়াতে নিৰ্মাণ কৰিব বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ ডেকা গাভৰু বা আমাৰ বুঢ়া সকলোৱে মিলি এটা সম্প্ৰীতিৰ নিদৰ্শন হিচাপে এই ভেলাঘৰত সকলোৱে যোগ দিছে। আৰু ইয়াৰ লগত সংগতি ৰাখি আমি আমাৰ যি পুৰণি সভ্যতাত যিখিনি কৃষিৰ ক্ষেত্ৰত ব্যৱহাৰ হৈছিল সা সৰঞ্জাম, সেইখিনিৰো আমাৰ এখন প্ৰদৰ্শনী থাকিব। লগতে জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা যদিও কায়িকভাৱে নোহোৱা হৈছে, তেখেত আমাৰ অন্তৰৰ পৰা কোনোদিনেই নোহোৱা হৈ নাযায়, আৰু আমি অতি দুখেৰে সৈতে আমি তেখেতক আমি সোঁৱৰণ কৰিছোঁ এই মুহূৰ্ততো, আৰু তেখেতে ন্যায় পাওক সেইটোও কামনা কৰিছোঁ। আৰু তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি এখন তেখেতৰ প্ৰতীক হিচাপে আমি এখন গীটাৰ নিৰ্মাণ কৰিছোঁ। লগতে তেখেতৰ এটা প্ৰতীক চিহ্ন, তেখেতৰ ইয়াতে ছবি থাকিব ইয়াতে ডাঙৰকৈ, যাতে আমি তেখেতক একবাৰ আৰু মনত ৰাখিবৰ কাৰণে আমি চেষ্টা কৰিব পাৰোঁ। নিশ্চয়কৈ মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কি ধৰণে সাজু হৈছে, কিমান দিনৰ ভিতৰত এই নিৰ্মাণ কৰি উলিয়ালে? প্ৰায় কাম সম্পূৰ্ণ হৈছেই? আমাৰ প্ৰায় কাম সম্পূৰ্ণ হৈছেই। আমাৰ ইয়াত আপোনাৰ 2 মাহ ধৰি আমি ইয়াত কাম চলাই আছোঁ, আৰু ইয়াত আপোনাৰ 70-80টামান বাঁহ ইয়াত গৈছে, আৰু সেইখিনি। ডেকা কিমান আছে? ডেকা আপোনাৰ ইয়াত আমাৰ 40-50জন ডেকা আমি একেলগে লগ হৈ কিনে এই নিৰ্মাণ কৰিছোঁ কাৰেংঘৰটো। বিগত কেইবাবছৰ ধৰি আপোনালোকে এই ধৰণে বিভিন্ন আৰ্হি সাজি আহিছে, এইবাৰো সাজিছে। এটা ব্যতিক্ৰমী আপোনালোকে ইয়াত এটা বাৰ্তা দিয়াৰ চেষ্টা কৰে প্ৰতি বছৰে, আৰু পৰম্পৰাখিনি ৰক্ষা কৰাৰ চেষ্টা কৰে। হয়, আমি পুৰণি কিছুমান কীৰ্তিস্তম্ভ যেনেকৈ ৰংঘৰ, কাৰেংঘৰ, আমি যোৱা বছৰ ৰংঘৰৰ আৰ্হিত আমি এই মেজিঘৰ ভেলাঘৰ নিৰ্মাণ কৰিছোঁ, আৰু এই বছৰো আমি কাৰেংঘৰৰ আৰ্হিত আমি ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। সেইখিনি আমাৰ প্ৰয়োগ, যাতে আমি পুৰণি কীৰ্তিস্তম্ভবোৰ ধৰি ৰাখিব পাৰোঁ, এক সংস্কৃতি আমি বজাই ৰাখিব পাৰোঁ, তাৰে এক প্ৰয়াস আমি চেষ্টা কৰি আহিছোঁ। নিশ্চয়। কণ ভাইটিহঁতো আছে। কি নাম তোমাৰ? মোৰ নাম পাৰ্থপ্ৰধান ডেকা। পাৰ্থ, তুমি কি কাম কৰিলা ইয়াতে? মই কাম কৰা নাই। তুমি কাম কৰা নাই, চাই আছা? নৰা কটা নাই? তুমি কটা নাই? তুমি কাটিছানে নাই? কাটছোঁ। তুমি নৰা কাটিছা? কেতিয়াৰ পৰা কাটিছা? নৰাই তোমাৰ গালত আঁচুৰিছে চাগে ন? নিশ্চয়কৈ। তোমাৰ নামটো কি? শেৱালি ঠাকুৰীয়া। শেৱালি, তুমি কি কৰিছা? একো কৰা নাই। তুমি একো কৰা নাই, চাই আছা? তুমি পিছত কৰিবা নিশ্চয় ন? তোমাৰ নামটো কি? মোৰ নাম নমস্কাৰ, মোৰ নাম শ্ৰী সমীৰণ বিশ্বাস। তুমি কি কৰিছা? মই একো কৰা নাই। তুমি একো কৰা নাই, চাই আছে। আচলতে কণ ভাইটিহঁত এই ধৰণে ওলাই আহিছে, আৰু ওলাই আহি ককাইহঁতে কাম কৰা তেখেতসকলে প্ৰত্যক্ষ কৰিছে, যাতে প্ৰজন্মৰ পিছত প্ৰজন্মলৈ তেওঁলোকে এই যি বিহুৰ পৰম্পৰা, সেই পৰম্পৰাখিনি ধৰি ৰাখিব পাৰে। আৰু এই ক্ষেত্ৰত কিন্তু এইসকল অভিভাৱকে যথেষ্ট আগভাগ লৈছে। অভিভাৱকসকলে কণমানি সন্তানসকলক লৈ আহিছে, যাতে এই যি পৰম্পৰা, বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰাখিনি যাতে তেওঁলোকে প্ৰতিটো প্ৰজন্মৰ মাজত আগুৱাই লৈ যাব পাৰে। অকণমান বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ। পিঠা পনা বনোৱা হ'লনে নাই? পিঠা বনোৱা হোৱা নাই, বৰ্তমান আমি পিঠা বনোৱাৰ কাৰণে কৰি আছোঁ। কি পিঠা বনাব এইবাৰ? পিঠা এইবাৰ আমি তাৰমানে নাৰিকলৰ লাড়ু, টেকেলি পিঠা, তাৰপিছত তিলৰ লাড়ু,
তাৰে পিছত কি কয় তেল পিঠা সেইবিলাক বনাম বুলি ভাবিছোঁ। বিভিন্ন পিঠা বনাব আমাক খুৱাবনে নাই? পিঠা খুৱাম, কিয় নোখোৱাম? আহিব লাগিব তেতিয়া। আহিব লাগিব আপোনালোকে, তেতিয়াহ'লে খুৱাম আৰু। নিশ্চয়কৈ অকণমান আপোনাৰো চলে আহিছোঁ। আপোনাৰ নাতি হয় নেকি? মোৰ নাতি হয়। নাতিক লৈ আহিছে ক'লা। আপুনি কিবা কৰিছেনে নাই পিঠা বনাব? মই নাই পিঠা বনোৱা নাই, বনাম আৰু। বনাব? বোৱাৰীয়ে বনাব। বোৱাৰীয়ে বনাব আৰু শাহুৱে সহযোগ কৰিব। ছোৱালী লৈ আছোঁ। আপুনি শাহুৱে সেইটো সহযোগ কৰিব লাগিব। নিশ্চয়কৈ এই ধৰণে প্ৰতিগৰাকী অসমীয়া প্ৰতিখন গাঁৱতেই যেন এই বিহুৰ ব্যস্ততা এতিয়া দেখিবলৈ পোৱা গৈছে। নলবাৰী মাক্ৰাপাৰৰ পৰা আমি আমাৰ ND24 দৰ্শকসকলৰ বাবে লৈ অহাৰ চেষ্টা কৰিলোঁ কি ধৰণে তেখেতসকলে এই বিহুলৈ মাজত মাত্ৰ দুটামান দিন বাকী থকা অৱস্থাত কি ধৰণে তেখেতসকল ব্যস্ত হৈ পৰিছে। এফালে তেখেতসকলক দেখুৱালোঁ যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই এখন গীটাৰ নিৰ্মাণ কৰিছে আৰু আনফালে এই ধৰণে সুন্দৰকৈ এটি ভেলাঘৰৰ আৰ্হি আচলতে কীৰ্তিস্তম্ভৰ আৰ্হিত তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এই ধৰণে বিহুৰ বাবে সাজু হৈছে নলবাৰীৰ মাক্ৰাপাৰবাসীও। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।